মানদাতা যুগত থকাৰ নিচিনা লাগিছে। এই চাৰিওফালে ইমান গ্ৰীনাৰী, ৰাস্তা নাই, দলং নাই, এটা এমপি স্কুলো নাই, চৰি এমই স্কুল নাই, হাই স্কুল নাই। চৰকাৰী নিয়ম মতে 5 কিলোমিটাৰৰ ভিতৰত এখন এমই স্কুল থাকিব লাগে, 5 কিলোমিটাৰৰ ভিতৰত এখন হাই স্কুল থাকিব লাগে। মই জনাত তেওঁলোকে 7 কিলোমিটাৰ দূৰত গৈহে এমই স্কুল আৰু হাই স্কুল যাব লাগে। মোৰ অত্যন্ত দুখ লাগিছে। চৰকাৰী আইন যে 3 কিলোমিটাৰৰ ভিতৰত এমই স্কুল, 5 কিলোমিটাৰৰ ভিতৰত হাই স্কুল। আপোনালোকৰ বিধায়ক চাহাবে যদি এই কথাখিনি সৰ্বশিক্ষা অভিযানত জনালেহেঁতেন, কেতিয়াবা ইয়াতে এমই স্কুল এখন হ'লহেঁতেন, হাই স্কুল এখন হ'লহেঁতেন, হয়তো হায়াৰ ছেকেণ্ডেৰী হ'লহেঁতেন। 2 নম্বৰ, প্ৰায় 10 কিলোমিটাৰৰ ভিতৰত এটা PHC নাই, চাব চেণ্টাৰ আছে। দুৰ্ভাগ্যজনক কথা, ৰাস্তা ঘাটটো নায়েই। এই বৰ্তমান যুগত এই অঞ্চলৰ অৱস্থা চাই অতি মৰ্মাহত। আল্লাহ তালাই যদি মোক বিধায়ক বনায়, ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ নদীৰ কণ্ট্ৰল কৰিম, ৰাস্তা ঘাট পকী কৰিম, এখন এমই স্কুল বনাম, এখন হাই স্কুল বনাম, এখন স্বাস্থ্যকেন্দ্ৰ বনাম। ভাল, কাৰণ তেওঁলোকে যোৱা স্বাধীনতাৰ 80 বছৰত এটা এমই স্কুল পোৱা নাই, এটা ৰাস্তা পোৱা নাই, এটা স্বাস্থ্যকেন্দ্ৰ পোৱা নাই। তেওঁলোকৰ ভিতৰত যথেষ্ট ক্ষোভ, পুঞ্জীভূত ক্ষোভৰ উদ্গীৰণ হৈ আছে, এতিয়া মোক দেখা পায়। ঠিক আছে, ধন্যবাদ।